আজি বিক্ৰমৰ আহিবলৈ ইমান টাইম লাগিছেনে? অকণমান সোনকালে আহিব পাৰে। এতিয়ালৈকে অহা নাই মানে। যেতিয়া ক'ৰবাত যাব থাকিব বা কিবা এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ থাকিব মানে তেতিয়া সোনকালে আহিয়ে নাপায়হি। বিৰাট খং উঠে এনেকৈ দেই। সোনকালে আহিব লাগে। ইফালে মায়ে মোৰ মূৰটো গৰম কৰি থাকে। ফোনটাকে কৰি চাওঁচোন। হেল্ল', বিক্ৰম তুমি ক'ত আছানো? এতিয়ালৈকে আহিবলৈ হোৱাই নাই নেকি? তুমি ইমান দেৰি কৰি আছা যে। অথনিৰ পৰা তোমাৰ কাৰণে ৱেইট কৰি আছোঁ। তোমাৰ লগত কথা এটা ডিছকাছ কৰিব আছিলে। হ'ব দিয়া আৰু এদিনো সোনকালে আহিবই নোৱাৰা মানে। যেতিয়া কিবা ইম্পৰ্টেণ্ট কথা এটা পাতিব থাকিব বা ক'ৰবাত যাবলৈ থাকিব তেতিয়া তুমি অফিচৰ পৰা সোনকালে আহিবই নোৱাৰা। সেইদিনা তোমাৰ বহুত বেছি কাম ওলাব। ৰ'বাচোন, তুমি আহা বুলি ক'লে মই আহিব নোৱাৰোঁ নহয়। অফিচত কিমান কাম ওলাই সেয়া মইহে জানো। কিমানকেইটা ফাইল কমপ্লিট কৰিব লাগে। ইফালে বছে বিচাৰিয়ে আছে, কাইলৈৰ ভিতৰত কমপ্লিট কৰি দিবলৈ কৈছে। সেইকাৰণে মই অকণমান টাইম লাগিছে আকৌ। তুমি আৰু এনেকৈ আহা বুলি ক'লে মই অফিচৰ কাম এৰি গুচি আহিব নোৱাৰোঁ নহয়। আৰু তোমাৰ যি কথা ডিছকাছ কৰিব আছে মইচোন ঘৰলৈ যামেই, এতিয়া ডিছকাছ কৰিলেও হৈ যায় নে? কথাটো এতিয়া ক'লেহে কোৱা। হ'ব আৰু বিক্ৰম, তুমি সদায় একেটা কথাই কোৱা। সেইকাৰণে মই তোমাৰ লগত কিবা কথা ডিছকাছ কৰিম বুলি ৰৈ থাকিবলৈ মনেই নকৰোঁ। কিন্তু উপায় নাই। এতিয়া তোমাৰ মা হৈছিলে, তোমাৰ মাৰ কথা তোমাৰ লগতে ডিছকাছ কৰিব লাগিব। বাহিৰৰ মানুহৰ লগত গৈ পিনে ডিছকাছ কৰিব নোৱাৰোঁ। তেনেকুৱা কৰিলেতো তুমি আকৌ মোকে ভুল বুলি ক'বা। তোমাৰ মায়ে এনি টাইম মোক এইটো নকৰিবা সেইটো নকৰিবা অনবৰতে বাধা দি থাকিব এইটো সেইটো। মই আৰু ইমান আৰু একদম মানে হেৰিয়াত থাকিব নোৱাৰোঁ নহয়। অনবৰতে তোমাৰ মাৰ কথা শুনি থাকিব পাৰি নেকি? সেইকাৰণে তুমি সোনকালে আহিলে আহা, নহ'লে কিন্তু মই ইয়াৰ পৰা গুচি যাম ক'ৰবাত। অশান্তি লাগিছে আৰু এনেকৈ থাকি থাকি। কিমান আৰু তোমাৰ মাৰ কথা শুনি শুনি কাম কৰি থাকিম। মোৰতো নিজৰ ইচ্ছা বুলি ক'বলৈ কিবা এটা কথা আছে। আজি বিক্ৰম আহিলে ঘৰলৈ, তাৰপিছত কি কৰিব আছে কৰিম। নহ'লে মাৰ পৰা শান্তি নোপোৱা হৈছে। কিমান আৰু শাহুৰ কথা শুনি শুনি ইয়াত থাকিম মই। আজিতো কিবা এটা হেৰি কৰিবই লাগিব। আহিলোঁ, কি কৰে নকৰে প্ৰথমতে শুনিছা। যদি মই কোৱা মতে কাম নকৰে তেতিয়া কিন্তু মই আজি এইখন ঘৰেই গুচি যাম। তুমি আহি পালাহি। পিছে ইমান দেৰি কৰিলা যে? মই তোমাক কোৱা নাছিলোঁ অকণমান সোনকালে আহিবা বুলি? কথা এটা ডিছকাছ কৰিব আছে আৰু ইম্পৰ্টেণ্ট কথা হয়। তুমি আকৌ মোৰ কথা গুৰুত্ব নিদিয়া নহয়। মই যেতিয়াৰ পৰা এইখন ঘৰলৈ বিয়া হৈ আহিলোঁ তেতিয়াৰ পৰা অকল শাহুৰ কথা শুনি শুনিয়ে থাকিব লগা হৈছে। কিন্তু তুমিতো একো কাণেই নাপাতা। যি কৰা কৰি থাকে মানে। তাৰমানে কি ক'ম আৰু, মোৰতো গৰম হৈ গৈছে। কেতিয়াবা খং উঠিব লাগিলে মানে ঘৰ চৰ এৰি গুচি যাম। তাৰপিছত তুমি মাতি থাকিলেও অহাত নাই। সেইকাৰণে আজি তুমি তোমাৰ মাৰ লগত কথা পাতিবা। মোক যাতে প্ৰত্যেকটো কথাৰ কাৰণে বাধা দি নাথাকে। নহ'লে কিন্তু মই সঁচাই কৈ দিছোঁ, ইয়াত মই থাকিব নোৱাৰোঁ এনেকৈ। ইমান আৰু হেৰি কৰি পিনে মই নোৱাৰোঁ। তুমি এইটোৱে ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব আছে বুলি কৈছিলা নেকি? এইটো সাধাৰণ কথাৰ কাৰণে তুমি আকৌ মই অফিচৰ পৰা এনেকৈ সোনকালে সোনকালে কৰি আছা। ভাল, মই মোৰ কামখিনি কমপ্লিট কৰি আহিছোঁ বুলিহে। এনেকৈ হ'লে কেনেকৈ হ'ব তুমি কোৱাচোন? আৰু মায়ে যেনিবা কিবা এটা ক'লেই তুমি শুনিব লাগে বুলি কথা নাই নহয়। নিজৰ মতে কাম কৰিলে হৈ গ'ল। বাৰু মই কথা পাতিম। মা, মই বিক্ৰমৰ লগত অকণমান ওলাই যাব লৈছোঁ দেই। আপোনাৰ কাৰণে ভাত বনাই থৈছোঁ, আপুনি খাই ল'ব। আমাৰ কাৰণে ৰৈ থাকিব নালাগে। আমাৰ চাগে অলপ দেৰি হ'ব নেকি? সেইকাৰণে আপোনাক আগতীয়াকৈ জনাই দিছোঁ। নহ'লে আকৌ ফোন মাৰি মাৰি সুধি থাকে নহয়, ডিষ্টাৰ্বে কৰি থাকিব। গতিকে আগতীয়াকৈ কৈ দিছোঁ, এতিয়া যাতে ফোন মাৰি ডিষ্টাৰ্ব কৰি নাথাকে। বুজিলে? হয় নেকি বোৱাৰী? কিন্তু বোৱাৰী, তুমি ওলাই গৈছা যোৱা বাৰু, মই তাত বেয়া পোৱা নাই। এনেও অকণমান ওলাই মেলি যাবও লাগে। কিন্তু তুমি এনেকৈ গৈছা যে? এইটো আকৌ কি পিন্ধি ল'লা? ইমান চুটি মুটি ফ্ৰক এটা পিন্ধি লৈছা যে? এইটো কিন্তু ভাল লগা নাই দেই। তুমি এইখন ঘৰৰ বোৱাৰী হয়। গতিকে বোৱাৰী হৈ পিনে তুমি এনেকুৱা কাপোৰবোৰ পিন্ধিলে ভাল নালাগে নহয়। যোৱা, এতিয়া গৈ পিনে কাপোৰ চেঞ্জ কৰি লোৱা। এইবোৰ কিন্তু মই একদম পচন্দ নকৰোঁ দেই। তোমাক একো ক্ষেত্ৰতে বাধা নিদিওঁ, কিন্তু এনেকুৱা কাপোৰ পিন্ধিলে মই বেয়া পাওঁ। কি? মই ড্ৰেছ চেঞ্জ কৰিব লাগে? মা, আপুনি মোক কি বুলি ভাবিছে? প্ৰতিটো কথাতে এনেকৈ আপুনি বাধা দি নাথাকিব দেই। আৰু ড্ৰেছ মই কিয় চেঞ্জ কৰিব লাগে? এইটোত কি বেয়া আছে? য'তে গ'লেও আৰু মই মেখেলা চাদৰ পিন্ধি যাব নোৱাৰোঁ নহয়। আৰু নিপিন্ধাকৈতো নাথাকোঁ। মই মডাৰ্ণ যুগৰ মডাৰ্ণ বোৱাৰী হয়। গতিকে আপুনি অনবৰতে মোক এইটো কৰা সেইটো কৰা কৈ শিকাই থাকিব আহিব। ক'ত কি কৰিব লাগে মই ভালকৈ জানো। আৰু এই ড্ৰেছটো আপুনি কি বেয়া দেখিলে? মই এতিয়া এনেই বিক্ৰমৰ লগত অকণমান ওলাইহে যাম, বেলেগৰ লগত নাযাওঁ নহয়। আপুনি যে তেনেকৈ মোক ড্ৰেছ চেঞ্জ কৰিব কৈছে, মই চেঞ্জ নকৰোঁ। মই এতিয়া ৰেডি হৈ আছোঁ, এনেকৈয়ে যাম। আৰু আপুনি বেছিকৈ মোক ইটো সিটো কথাত বাধা দি নাথাকিব। মই কিন্তু এইবোৰ একেবাৰে ভাল নাপাওঁ, কৈ দিছোঁ মা। আপুনি সদায় তেনেকুৱা কৰে। তোমালোকৰ বাৰু কি হৈ থাকে সদায় সদায়? মই সদায় সদায় এইবোৰ হুলস্থুল শুনি আমনি পাইছোঁ আৰু। ক'ৰবাত ওলাই যাবলৈ হয়হে হালা হ'বই মানে। আৰু মা, তুমি সদায় সদায় কিয়নো তাইক তেনেকৈ বাধা দি থাকা? তাই যি মন যায়, যি কৰিব বিচাৰিছে কৰিবলৈ দিয়াচোন। তুমি প্ৰতিটো কথাতে বাধা দি থাকিব নালাগে নহয়। আৰু এই ড্ৰেছটো তাইক তুমি কি বেয়া দেখিছা কোৱাচোন? আজিকালি মডাৰ্ণ যুগৰ বোৱাৰীবোৰে এনেকুৱা ড্ৰেছ কৰেই। মই বেয়া নাপাওঁ, তুমি কিয় মানা কৰি আছানো? সদায় সদায় এইবোৰ শুনি শুনি মোৰ আমনি লাগিছে কিন্তু। বাবা, তইনো কিয় খং কৰিছ? মই এনেই কিবা বেলেগ কথা ক'বলৈ যোৱা নাই নহয়। তাই এনেকুৱা ড্ৰেছ কৰিলে মানে ওচৰৰ মানুহে কি বুলি ক'ব? মইহে শুনিবলৈ পাম। আৰু তাই যদি শুনিবলৈ পায় তাইৰ মনটো বেয়া লাগিব। সেইকাৰণেহে মই কৈছিলোঁ। বাৰু হ'ব দে, মই যদি কোৱাৰ কাৰণে বেয়া পাইছোঁ তেতিয়াহ'লে নকওঁ বাৰু। তহঁতে ক'ত যাব আছে সোনকালে ভালকৈ ওলাই যা। বাহ, আজিহে মোৰ মনটো ভাল লাগিছে। বুঢ়ীয়ে আজি ভাল গম পাইছে। ভাল যে
আজি বিক্ৰমে মোৰ চাইডত কথা ক'লে, নহ'লেতো আজি ঘৰলৈ গুচিয়ে গ'লো হয়। অ' মা, আপুনি ঘৰতে আছে নেকি? মই আকৌ আপুনি ঘৰত নাই বুলিহে ভাবিলোঁ। আপুনি যে সেই আপাহঁতৰ ঘৰলৈ যাম বুলি কৈছিলে, নগ'ল নেকি আজি? মই অলপ শ্বপিং কৰি আহিলোঁ মানে, ভাগৰে লাগিছে পাই। কি বোৱাৰী, তুমি শ্বপিং কৰিবলৈ এনেকুৱা ড্ৰেছ পিন্ধি গৈছিলা? বোৱাৰী, তুমি কিন্তু দিনক দিনে আৰু বেয়া হৈ গৈ আছা দেই। তোমাক মই ইমানকৈ মানা কৰিছোঁ, এইবোৰ ড্ৰেছ পিন্ধি নাযাবা বাহিৰলৈ। কিন্তু তুমি কথাই নুশুনা হৈছা যে। সেইদিনা কৈছিলোঁ, তুমি বুজি নাপালা নেকি মই কি ক'ব বিচাৰিছোঁ? অ' মা প্লিজ, আপুনি আপোনাৰ লেকচাৰ আৰম্ভ নকৰিব। এইবোৰ শুনি থাকিবলৈ মোৰ ওচৰত কিন্তু একেবাৰে টাইম নাই। এতিয়া মই আকৌ এঠাইলৈ যাব লাগে। আমাৰ ফ্ৰেণ্ডখিনিয়ে মানে আজি চবেই এটা ৰেচিপি বনাই আনিব, আৰু যাৰটো খাবলৈ বেছি টেষ্টি হ'ব তাক বোলে কিবা এটা প্ৰাইজ দিয়া হ'ব। গতিকে মই এতিয়া তালৈ যাব লাগে। এনেই ভাগৰ লাগি আহিছে। অ' গড, মই এতিয়া কি কৰিম? ইছ ৰাম, ইমান খগমতে গৈ ওলাই আহিলোঁ। মই বনোৱা ৰেচিপিটো আনিবলৈ পাহৰি থাকিলোঁ। এতিয়াচোন গোটেই ফ্ৰেণ্ডৰ আগত মই লাজ হ'ব লাগিব। সিহঁতে ভাবিব মই সিহঁতৰ বনোৱাখিনি খাবলৈহে আহিছোঁ, নিজে একো নানিলোঁ। মই বহুত ডাঙৰ বিপদত পৰিলোঁ দেই। এতিয়া কি কৰিম বাৰু? ইয়াৰ পৰা ঘৰলৈ উভতি যোৱাই ভাল হ'ব নেকি? আকৌ যদি মই ইয়াৰ পৰা গুচি যাওঁ, সিহঁতে ক'ব তাই কিবা এটা বনাই আনিবলৈ পাওঁ বুলিয়ে নাহিলে বুলি। কি কৰোঁ বাৰু? খালী হাতে যাবলৈও লাজ লাগিছে। চবেই ক'ব আমাৰখিনি খাবলৈ আহিছে, নিজে হ'লে একো নানিলে বুলি। আৰে জিয়া, তুমি ইয়াত কি কৰি আছা আকৌ? অথনিৰ পৰা আমি তোমাৰ কাৰণে ৰৈ আছোঁ। আমি চবেই নিজৰ নিজৰ ৰেচিপি বনাই মেলি ইয়াত আনি পিনে থৈ দিছোঁ। তোমাৰ কাৰণে ৰৈ আছিলোঁ আকৌ। আমি ভাবিলোঁ তুমি আহিবাই বুলি। সেইকাৰণে কল এটা কৰি চাওঁ বুলি ওলাই আহিছিলোঁ তোমাক কল কৰিবলৈ। আৰু আহোঁতে তোমাক ইয়াত দেখি পালোঁ। পিছে হেৰি নহয়, তুমি কিবা প্ৰব্লেম হোৱা বুলি কৈ আছিলা? কি প্ৰব্লেম হ'ল নো? বাৰু প্ৰব্লেমটো যদি ক'ব বিচাৰা কোৱা, তেতিয়াহে ক'লেহে মানে মই প্ৰব্লেমটো কি হৈছে জানি বুজি প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে চলিউশ্যন দিব পাৰিম। আৰু এটা কথা ক'ব পাহৰিছিলোঁ। হেৰি নহয়, তোমাৰ শাহুমা আহিছিলে। তুমি বনোৱা ডিছটো ঘৰতে থৈ আহিছিলা, তাকে দি থৈ গ'ল। আমি তোমাৰ বনোৱা ৰেচিপিটো তাতে থৈ দিছোঁ। তুমি ব'লা এতিয়া, ইয়াত ৰৈ থাকিব নালাগে। অ' আচ্ছা, ঠিক আছে, মই গৈ আছোঁ, তুমি যোৱাচোন। শাহুমা ইয়ালৈ আহিছে, কিন্তু মোক লগ নকৰাকৈ গুচি গ'ল যে। হয়তো ভাবিব পাৰে মই বেয়া পাম বুলি। সেইকাৰণে হয়তো মোক লগ নকৰাকৈ ইয়াত মই বনোৱা ডিছটো দি পিনে গুচি গ'ল। মই শাহুমাই ইমানকৈ খং কৰোঁ। শাহুমাই মোক ভাল কথাটোৱে কয়, কিন্তু মই কেতিয়াও শাহুমাৰ কথা শুনিবলৈ নিবিচাৰোঁ। তথাপিও আজি মই লাজত যাতে নপৰোঁ, সেইকাৰণে শাহুমাই আহি পিনে ইয়াত দি থৈ গৈছেহি। আজি যদি এইখিনি ননা হ'লে মই বিৰাট লাজ পালোঁ হয়, আৰু এতিয়াতো মই উভতিও যাব নোৱাৰিলোঁ হয়, যিহেতু পিংকিয়ে মোক দেখি পালে। সঁচাই দেই, শাহুক মই যিমান বেয়া বুলি ভাবোঁ, আচলতে শাহুমা বেয়া নহয়, মইহে বেয়া হয়। মই শাহুমা বুজিয়ে পোৱা নাছিলোঁ। কিন্তু এতিয়াৰ পৰা শাহুমাই ভাল কিবা কথা ক'লে মই নিশ্চয় শুনিম। আজিয়ে গৈ শাহুমাৰ লগত কথা পাতিব লাগিব মই। মা, আজি আপুনি হোটেললৈ আহিছিলে ন? মা, আপুনি মোক কিয় লগ নকৰিলে? আপুনি ভাবিলে চাগে মোক লগ কৰি পিনে যদি দিবলৈ যায় মই খং কৰিম বা বেয়া পাম বুলি। কিন্তু বা, মই সঁচাকৈ আপোনাক বহুত ভুল বুজি আছিলোঁ। আপুনি মোক সদায় ভাল কথাটোৱে কয়, কিন্তু মই আপোনাৰ কথা এদিনো নুশুনো। সদায় আপোনাৰ লগত কাজিয়া কৰোঁ, খং কৰোঁ। আজিও আপোনাৰ লগত কাজিয়া কৰি মই ইয়াৰ পৰা ওলাই গৈছোঁ, আৰু সেইকাৰণে মই বনোৱা ডিছটো নিবলৈ পাহৰিলোঁ। আপুনি নিদিয়া হ'লে মই বিৰাট লাজ পালোঁ হয়। মই মাফ কৰি দিব মা। হ'ব দে বোৱাৰী, মই তোমাক বেয়া পাই থকা নাই নহয়। তুমি মোৰ এইখন ঘৰৰ বোৱাৰী হ'লেও মোৰ নিজৰ ছোৱালীৰ দৰে। এতিয়া মোৰ ছোৱালীয়ে যদি কিবা ভুল কৰা হ'লে মই জানো তাইক বেয়া পাই থাকিলোঁ হয়? গতিকে সেইবোৰ কথা বাদ দিয়া। তুমি বুজি পালা যে সিমানে ভাল লাগিছে মোৰ।